Hello friends, welcome to my PCD Education YouTube channel. Today through this video you will know about Constitution of India. So বন্ধুসকল আপোনালোকে এইখন ভিডিঅ'ৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ বিষয়ে আপোনালোকে জানিব। প্ৰথমতে মই আপোনালোকক অনুৰোধ কৰিম ভিডিঅ'খন সম্পূৰ্ণকৈ চাব, তেতিয়াহ'লে আমাৰ ভাৰতৰ সংবিধানৰ সকলোখিনি বস্তু খুঁটিনাটি যি আছে গোটেইখিনি বুজি পাব আৰু পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিলে আপুনি এনসাৰ কৰিব পাৰিব। সো বন্ধুসকল লেট নকৰাকৈ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। সো বন্ধুসকল আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সংবিধান। আমাৰ ভাৰতৰ সংবিধানখন হ'ল আইন, এক প্ৰকাৰ আইন যিখিনি আইনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষখন শাসন কৰা হৈ আছে আৰু এই আইনসমূহকো সন্নিৱিষ্ট কৰা আছে আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সংবিধানত। এইখিনি গোটেইখিনি আইন কানুন আমি দেশখন কেনেকৈ পৰিচালনা কৰিম, দেশখন কেনেকৈ পৰিচালনা কৰা হ'ব, গোটেইবিলাক আইন কানুন তাতে লিখা আছে আৰু এইটোকে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি কোৱা হয় অৰ্থাৎ ভাৰতৰ সংবিধান বুলি কোৱা হয়। 1950 চনৰ 26 জানুৱাৰীৰ দিনা আমাৰ ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হয়। কাৰ্যকৰী মানে ইট কেম ইনটু ফোর্স অর্থাৎ কার্যকরী করা হয়। কিহে কার্যকরী করে আমার সংবিধানখন? সংবিধান সভাই কার্যকরী করে, নিশ্চয় বুঝি পাইছে। দেন আছে সংবিধান সভার নির্বাচন হয় 1946 চনৰ জুলাই মাহত, যে সংবিধান সভাৰ এটা নিৰ্বাচন হয় আৰু এইটো 1946 চনৰ জুলাই মাহত হয়। নিৰ্বাচনত 296খন আসনৰ ভিতৰত কংগ্ৰেছে পায় 205খন আসন আৰু 78খন মুছলিম আসনৰ ভিতৰত লাভ কৰে। 73খন আসনে মুসলিম লীগে লাভ কৰে অৰ্থাৎ আলি জিন্দাৰ মুসলিম লীগ পাৰ্টি আছিলে আৰু 4খন আসন শিখ প্ৰতিনিধিয়ে লাভ কৰে। কংগ্ৰেছে 209খন আসন পাই সংখ্যাগৰিষ্ঠ আসন লাভ কৰি 1946 চনত সংবিধান সভা গঠন কৰা হয়। 1946 চনত সংবিধান সভা গঠন কৰে। সংবিধান সভাৰ সভাপতি আছিল আপোনালোকৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল, এইখিনি মনত ৰাখিব। তেওঁ বিহাৰৰ মানুহ আছিল। সংবিধান সভাৰ আন আন সদস্যবোৰৰ ভিতৰত আছিল যেনেকুৱা জৱাহৰলাল নেহৰু আছিল, মৌলানা আবুল কালাম আজাদ আছিল, তাৰপিছত সৰোজিনী নাইডু আছিল, বিজয় লক্ষ্মী পণ্ডিত আছিল, তাৰপিছত বল্লভভাই পাটেল আছিল। এই মানুহবোৰে কি আছিল আমাৰ সংবিধান সভাৰ লগত জড়িত আছিল অৰ্থাৎ সদস্য আছিল। দেন আপোনালোকৰ পিছত আছে 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ ভীমৰাও বি আম্বেদকাৰৰ নেতৃত্বত সংবিধানখন লিখি উলিয়াবলৈ 7জন সদস্যক লৈ এখন সংবিধান খচৰা কমিটি অৰ্থাৎ ড্ৰাফটিং কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিত অসমৰ প্ৰতিনিধি আছিল আমালোকৰ অসমৰ সৈয়দ মোহাম্মদ ছাদুল্লাহ, এইজন অসমৰ প্ৰতিনিধি আছিল। ড্ৰাফটিং কমিটিৰ 7জনৰ ভিতৰত এজন আছিল আৰু বাকী সদস্যবোৰ আছিল আপোনালোকৰ এন গোপালস্বামী আয়াঙ্গাৰ, তাৰপিছত আছিল KM মুন্সী, তাৰপিছত BL মিট্টাল আছিল, ডক্টৰ DP খৈতান আছিল, তাৰ একেবাৰে শেষত আছিল আহ্লাদী কৃষ্ণস্বামী আয়াৰ। তাৰপিছত কৈছে সংবিধান সভাই গঠন কৰি দিয়া খচৰা কমিটিখনে সংবিধানখন ৰচনা কৰি উলিয়াবলৈ মুঠ সময় লৈছিল 2 বছৰ 11 মাহ 18 দিন আৰু এই সময়খিনিৰ ভিতৰত অৰ্থাৎ 1946 চনৰ জুলাই মাহত যে আপোনালোকৰ সংবিধান সভাৰ গঠনৰ কাৰণে প্ৰথম মিটিংখন হৈছিল আৰু ইয়াৰ পৰা আৰম্ভ কৰি 1949 চনৰ 26 নৱেম্বৰ তাৰিখলৈকে আপোনালোকৰ সংবিধান সভাই 166 দিন মিলিত হৈছিল অৰ্থাৎ 166 দিন এই সংবিধান সভাৰ মিটিং হৈছিল। পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে ড্ৰাফটিং কমিটিৰ মূল কাম কি? ড্ৰাফটিং কমিটিৰ মূল কাম আছিল খচৰা অৰ্থাৎ ড্ৰাফট প্ৰস্তুত কৰা, এইখিনি মনত ৰাখিব। পৰামৰ্শ দিয়াৰ বাবে এখন উপদেষ্টা কমিটি অৰ্থাৎ এডভাইজৰী কমিটিও আছিল। এইখিনিত বিভিন্নজন সদস্য আছিল, বিভিন্ন সদস্যই কাম কৰিছিল উপদেষ্টা কমিটিত। তাৰ পাছত কৈছে বিভিন্ন আলোচনা আৰু পৰামৰ্শৰ অন্তত আমাৰ দেশৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ লগত খাপ খোৱাকৈ সংবিধানখন ৰচনা কৰি সংবিধান সভাত জমা দিয়ে। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সংবিধানখনত চহী কৰে আৰু সংবিধান সভাত এই সংবিধানখন গৃহীত কৰা হয় অৰ্থাৎ আপোনালোকৰ ইমিডিয়েট ইফেক্ট হয় কিমান চনৰ পৰা? 1949 চনৰ 26 নৱেম্বৰ তাৰিখৰ পৰা। এইখিনি বস্তু পৰীক্ষাত উল্টা পাল্টাকৈ দি থাকে যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? 1950 চনৰ 26 জানুৱাৰী আৰু কেতিয়া গৃহীত কৰা হয় অৰ্থাৎ ইমিডিয়েট ইফেক্ট কেতিয়াৰ পৰা হয়? 26 নৱেম্বৰ 1949। এই তাৰিখ দুটা মনত ৰাখিব, কিন্তু সেইকাৰণে বাৰ মই বস্তুখিনি ইয়াত এমফেচাইজ দিছোঁ, জোৰ দিছোঁ যাতে আপোনালোকে বুজি পায়। তাৰ পাছত কৈছে
प्रथमे खसरा प्रस्तुत करे 1948 सनत जे प्रथमते कि करे खसरा प्रथम अवस्थात किमान सनत खसराखन प्रस्तुत कर उलिया 1948 सनत এইখিনি কথা মনত ৰাখিব। फार्स्ट टाइमर कारण खसराखन प्रस्तुत करे 1948 सनत। देन इयात कैसे 1950 सनत 26 জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণ কাৰ্যকৰী কৰা হয়। নিচে কথাটো বুজি পাইছে। ডক্টৰ বি.আৰ. আম্বেদকাৰ ইজ অনাৰেলি কল বাবা সাহেব যে ডক্টৰ বি.আৰ. আম্বেদকাৰক সন্মানৰ সহিতে কি নামে জনা যায় বাবা সাহেব বুলি কোৱা হয়। আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰ মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। এইটো এটা প্ৰশ্ন হ'ব পাৰে যে কি সমতা প্ৰতিষ্ঠা কৰিছিল সামাজিক ৰাজনৈতিক অৰ্থনৈতিক বহুতকেইটা দি দিলে তেতিয়া আপোনালোকক লিখিব লাগিব সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। আৰু এইটো কোনে কৰিছিল সামাজিক প্ৰতিষ্ঠা ডক্টৰ বি.আৰ. আম্বেদকাৰ। এনেকৈ প্ৰশ্নবোৰ আহিব। মই যদিও MCQ আলোচনা কৰা নাই কিন্তু ইয়াতে বস্তুখিনি মই দেখুৱাই দি আছোঁ কেনেকৈ প্ৰশ্নবোৰ হ'ব পাৰে। তাৰ পাছত কৈছে 1909 চনত ভাৰত চৰকাৰৰ আইন অৰ্থাৎ গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট আইনখনৰ মতে মৰলে মিণ্টো সংস্কাৰ আইন বুলিও কোৱা হয়। আৰু 1909 চনৰ ভাৰত চৰকাৰ আইনখনক কি বুলি কোৱা হয় এইখিনি মনত ৰাখিব মৰলে মিণ্টো সংস্কাৰ আইন বুলিও কোৱা হয়। আৰু ভাৰত চৰকাৰৰ আইন তিনিটা আছিলে 1909 চনৰ ভাৰত চৰকাৰ আইন 1919 চনৰ ভাৰত চৰকাৰৰ আইন আৰু 1935 চনৰ ভাৰত চৰকাৰৰ আইন। আৰু এটা কথা মনত ৰাখিব যে 1935 চনত কি হৈছিল এণ্টাৰিম চৰকাৰ গঠন কৰা হৈছিল ইংৰাজৰ দিনত। এইখিনি মনত ৰাখিব যে প্ৰথমবাৰৰ বাবে ভাৰতত কেতিয়া স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল 1935 চনত। এইখিনি কথা মনত ৰাখিব। এইখিনি কথা ভেৰি ইম্পৰ্টেণ্ট। 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদত গৃহীত হোৱা আইন অনুসৰি 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। আৰু এই সময়ত ব্ৰিটিছৰ গভৰ্ণৰ কোন আছিল লৰ্ড মাউণ্টবেটেন। এইখিনি কথা মনত ৰাখিব। 1922 চনত MK গান্ধীৰ ডিমাণ্ড ফৰ কনষ্টিটিউশ্যন যে প্ৰথম অৱস্থাত কোনে আমাৰ ভাৰতত যে এখন সংবিধান লাগিব কোনে দাবী কৰিছিল MK গান্ধী অৰ্থাৎ মোহনদাস কৰমচাঁদ গান্ধী। দেন 1924 চনত স্বৰাজ পাৰ্টীয়েও সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল। কোন পাৰ্টি নেক্সট টাইমত কৰিছিলে আমাৰ সংবিধান যে লাগিব এইটো স্বৰাজ পাৰ্টি কিমান চনত 1924 চনত। এইখিনি মনত ৰাখিব। দেন 1940 চনত আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল যে কোনটো প্ৰস্তাৱৰ জৰিয়তে আগষ্ট প্ৰস্তাৱৰ জৰিয়তে 1940 চনৰ আগষ্ট মাহত এখন প্ৰস্তাৱ গঠন কৰা হয় আৰু এই প্ৰস্তাৱটোক আগষ্টৰ প্ৰস্তাৱ বুলি কোৱা হয় আগষ্ট প্ৰস্তাৱ বুলি কোৱা হয়। নিশ্চয় বুজি পাইছে। এতিয়া আহিল বিভিন্ন আদৰ্শ বিভিন্ন দেশৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিল। আমাৰ ভাৰতত যে সংবিধানখন ৰচনা কৰা হৈছিল আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰিবলৈ যাওঁতে আমাৰ ড্ৰাফটিং কমিটিবোৰে অৰ্থাৎ বিভিন্ন সদস্যবোৰে বিভিন্ন দেশৰ সংবিধান পঢ়া শুনা কৰি চিন্তা চৰ্চা কৰি আমাৰ ভাৰতৰ সংবিধানখন লিখিছে। আৰু সেই সময়ত কি কৰিছিল বিভিন্ন দেশৰ সংবিধানৰ পৰা কিছুমান প্ৰভিশ্যন অৰ্থাৎ আদৰ্শ আমাৰ সংবিধানত অন্তৰ্ভুক্তি কৰিছে। এইখিনি আমি এতিয়া পঢ়ি লওঁ। ব্ৰিটিছ সংবিধানৰ পৰা কি ল'লে সংসদীয় গণতন্ত্ৰ এক নাগৰিকত্ব অৰ্থাৎ ছিংগল চিটিজেনশ্বিপ তাৰপিছত কালেক্টিভ ৰেছপন্সিবিলিটি অফ দ্য কেবিনেট এইখিনি বস্তু ব্ৰিটিছ সংসদৰ পৰা লোৱা হয়। এইখিনি মনত ৰাখিব। দেন আপোনালোকৰ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা কি লোৱা হয় ডাইৰেক্টিভ প্ৰিন্সিপল অৰ্থাৎ নিৰ্দেশনাত্মক নীতিসমূহ ক'ৰ পৰা লোৱা হয় আয়াৰলেণ্ডৰ সংবিধানৰ পৰা মনত ৰাখিব। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰ মনলৈ অহাৰ লগে লগে আমাৰ মনত পাৱাৰৰ কথা মনলৈ আহে। গতিকে পাৱাৰ মানে কি ফাণ্ডামেণ্টেল ৰাইটছ আৰু পাৱাৰ্ছ তাৰমানে মৌলিক অধিকাৰসমূহ আমাক কি দিয়ে শক্তি দিয়ে। দেন আপোনালোকৰ ভাইচ প্ৰেচিডেণ্টৰ পদটোও আমাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে। এইখিনি মনত ৰাখিব। দেন সুপ্ৰিম কোৰ্ট এণ্ড জুডিচিয়েল ৰিভিউখিনি আমাৰ ক'ৰ পৰা লোৱা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হৈছে। তাৰপিছত ফৰাচী সংবিধানৰ পৰা কি লোৱা হৈছে স্বতন্ত্ৰতা সমতা আৰু ভাতৃত্ববোধ অৰ্থাৎ ফ্ৰীডম ইকুৱেলিটি এণ্ড ফ্ৰাটাৰ্নিটি এইখিনি বস্তু ফৰাচী সংবিধানৰ পৰা লোৱা হৈছে মনত ৰাখিব। দেন সাউথ আফ্ৰিকাৰ পৰা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট অৰ্থাৎ আমাৰ সংবিধানখন যে সংশোধন কৰিব লাগিব এইটো বস্তু ক'ৰ পৰা লোৱা হয় এইটো ভেৰি ইম্পৰ্টেণ্ট এইবাৰ পৰীক্ষাৰ কাৰণে এইখিনি মনত ৰাখিব যে ভাৰতৰ সংবিধানৰ সংশোধনটো ক'ৰ পৰা লোৱা হৈছিল সাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিল। তাৰপিছত USSR তাৰমানে ৰাছিয়াৰ পৰা কি লোৱা হৈছিল ফাণ্ডামেণ্টেল ডিউটিছ এণ্ড 5 year প্লানছ পঞ্চবাৰ্ষিক পৰিকল্পনা। আজিকালি এইটো পঞ্চবাৰ্ষিক পৰিকল্পনা নাই তাৰ পৰিৱৰ্তে নীতি আয়োগ গঠন কৰা হৈছে এইখিনি জানি ৰাখিব। দেন অষ্ট্ৰেলিয়াৰ পৰা ল'লে আপোনালোকৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। তাৰপিছত কনকাৰেণ্ট লিষ্টখিনি লৈছিল। কনকাৰেণ্ট লিষ্ট মানে হ'ল উমৈহতীয়া যোনটো আপোনাৰ লিষ্ট আছে তেওঁৰ লেংগুৱেজ অফ প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনাৰ ভাষাখিনিও ক'ৰ পৰা লৈছিল অষ্ট্ৰেলিয়াৰ পৰা লৈছিল।
কানাডাৰ পৰাও কি লোৱা হৈছে, যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ধাৰণা লোৱা হৈছে, এইখিনি মনত ৰাখিব। ইয়াত কানাডা লিখি দিয়া হৈছে, নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত কিছুমান কথা লিখি দিয়া হৈছে, যেন শিডিউল কাষ্ট শিডিউল ট্ৰাইব, তাৰপিছত হিলছ ট্ৰাইব, তাৰমানে পাহাৰীয়া জনজাতিসকলৰ কাৰণে এইটো কোনটো শিডিউলত আছে, কোনটো অনুসূচিত আছে, এইটো আপোনালোকৰ লিখিব লাগিব। 6 শিডিউল মনত ৰাখিব, কিন্তু ভি ইম্পৰ্টেণ্ট। 6 শিডিউলত SC ST এইবিলাকৰ কথা, জনজাতিৰ কথা ক'ত কোৱা হৈছে, 6 শিডিউলত কোৱা হৈছে, 6ষ্ঠ অনুসূচিত মনত ৰাখিব। এণ্ড সেকুলাৰিজম ইজ এডেড 1976 চনৰ 42তম সংশোধনীত কি কৰা হৈছে, সেকুলাৰিজম অৰ্থাৎ কি আপোনালোকৰ যোনটো ধৰ্ম নিৰপেক্ষ শব্দটো এইটো এড কৰা হৈছে, মনত ৰাখিব। আৰু এমাৰ্জেঞ্চি সময়ত এমাৰ্জেঞ্চি প্ৰভিশ্যন কেন ইণ্ডিউচ বাই প্ৰেচিডেণ্ট, এমাৰ্জেঞ্চিৰ সময়ত কি কৰে, আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিছুমান প্ৰভিশ্যন অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি কৰে, এমাৰ্জেঞ্চি ঘোষণা কৰে। আৰ্টিকেল 356, আৰ্টিকেল 356, আৰ্টিকেল 352 এণ্ড আৰ্টিকেল 360 মনত ৰাখিব। আৰু ষ্টেটত ৰাজ্যত কেতিয়া এমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে, প্ৰেচিডেণ্টে কেতিয়া ঘোষণা কৰিব পাৰে, 356 আৰ্টিকেলৰ জৰিয়তে ৰাজ্যত এইটো বস্তু দিয়ে কিন্তু পৰীক্ষাত, যে ৰাজ্য এখনত ৰাষ্ট্ৰপতিয়ে কেতিয়া কোনটো আৰ্টিকেলৰ জৰিয়তে এমাৰ্জেঞ্চি ঘোষণা কৰে, 356 মনত ৰাখিব। দেন ইণ্টাৰনেল এমাৰ্জেঞ্চি কনচিষ্ট অফ ফাইনেন্স, যেতিয়া আৰু ৰাজ্যসমূহৰ ভিতৰত বা ৰাষ্ট্ৰৰ ভিতৰত এমাৰ্জেঞ্চি অৰ্থাৎ অৰ্থনৈতিক সংকট আহি পৰে নাইবা অন্য ক্ৰাইচিছ আহি পৰে, তেতিয়া 360 মতে কি কৰে, আমাৰ ৰাষ্ট্ৰখনত কি কৰে, এমাৰ্জেঞ্চি ঘোষণা কৰে। এইখিনি বস্তু জানিব লাগিব। দেন আহিল ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বিটুইন দ্য ইউনিয়ন এণ্ড ষ্টেট, আৰু ক্ষমতাৰ বিতৰণ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত কেনেকৈ ক্ষমতাৰ বিভাজন কৰা হয়, এইখিনি বস্তু আমি এতিয়া জানিম। যে আমাৰ ভাৰতবৰ্ষত কি আছে, ইউনিয়ন লিষ্ট অৰ্থাৎ কেন্দ্ৰীয় তালিকাৰ বিষয়বস্তু কিমানটা আছে, তাতে 97টা বস্তুৰ তালিকা আছে। তাৰ ভিতৰত যেনেকুৱা আছে ডিফেন্সটো পৰিব ইউনিয়ন লিষ্টৰ ভিতৰত অৰ্থাৎ কেন্দ্ৰীয় তালিকাৰ ভিতৰত। তাৰপিছত ফৰেন ৰিলেশ্যন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যোনটো সম্পৰ্কীয় কাৰেঞ্চি, টকা পইচা, মুদ্ৰা, ট্ৰেড বাণিজ্য, আৰু ৰাজ্য চৰকাৰৰ ভিতৰত পৰিব আপোনালোকৰ 66 ইণ্টাৰনেল ল' এণ্ড অৰ্ডাৰ অৰ্থাৎ আমাৰ ৰাজ্যৰ ভিতৰত যোনবিলাক আইন কানুন আছে, এইখিনি বস্তু আমাৰ ষ্টেটৰ ভিতৰত পৰিব। দেন এগ্ৰিকালচাৰ এডুকেশ্যন, এইখিনি আমাৰ ষ্টেট লেভেলত পৰিব। আৰু কনকাৰেণ্ট লিষ্ট যিটো আছে অৰ্থাৎ সমৱৰ্তী সূচী যিটো আছে, কনকাৰেণ্ট লিষ্ট উমৈহতীয়া যোনটো লিষ্ট আছে, ইয়াত 47টা বস্তু ইনক্লুড কৰা হৈছে। তাৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে কৰিব পৰা আইনসমূহ, কেন্দ্ৰীয় চেণ্ট্ৰেলেও কৰিব পাৰে, ষ্টেটেও কৰিব পাৰে, এইখিনি কনকাৰেণ্ট লিষ্টৰ বস্তুখিনি। দেন আহিল আপোনালোকৰ ডুৱেল চিটিজেনশ্বিপ, দ্বি নাগৰিক ক'ত ক'ত আছে, এইটো মনত ৰাখিব। US অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ এণ্ড ছুইজাৰলেণ্ডত দ্বি নাগৰিকত্ব আছে, কিন্তু আমাৰ ভাৰতত এক নাগৰিকত্ব প্ৰদান কৰা হৈছে। আমি অসমৰ কিন্তু মানুহ, কিন্তু অসমৰ মানুহ হ'লেও আমি ভাৰতৰ নাগৰিক, এইখিনি কথা মনত ৰাখিব। আৰু 370 আৰ্টিকেলটো কিহৰ লগত জড়িত আছিল, জম্মু কাশ্মীৰৰ লগত জড়িত আছিল। এইটো ৰিচেণ্টলি 2020ত উঠাই দিয়া হৈছে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদৰ নেতৃত্বত 370 আৰ্টিকেলটো উঠাই দিয়া হৈছে। এইখিনিতে এটা বস্তু জানি লওক যে আমাৰ ভাৰতত বৰ্তমান ৰাজ্যৰ সংখ্যা হ'ল 28, মনত ৰাখিব। দেৰ আৰ 28 ষ্টেটছ ইন আৱাৰ কাণ্ট্ৰি এণ্ড আগতে আছিল আমাৰ কেন্দ্ৰীয় শাসিত 7খন, এতিয়া জম্মু কাশ্মীৰ এটা ষ্টেট আছিল, এইটো ভাঙিখিনি দুটা হৈছে জম্মু এণ্ড কাশ্মীৰ। তেনেহ'লে আমাৰ আপোনালোকৰ কেন্দ্ৰীয় শাসিত অঞ্চল কিমান হ'ল, 7 আৰু 2 9টা কেন্দ্ৰীয় শাসিত অঞ্চল হয়, এইখিনি মনত ৰাখিব। আৰু ৰাজ্যৰ সংখ্যা 28। ইয়াত এটা কথা মনত ৰাখিব যে আমাৰ ভাৰতৰ ইকনমি অৰ্থাৎ অৰ্থনীতি কেনেকুৱা, আমাৰ ভাৰতৰ ইকনমি হ'ল মিক্সড ইকনমি অৰ্থাৎ মিশ্ৰ ইকনমি, এইখিনি মনত ৰাখিব। দেন ছ'চিয়েলিষ্ট সমাজবাদ বা সমাজতন্ত্ৰ এডেড 1976 42 এমেণ্ডমেণ্টত, এই সমাজতন্ত্ৰ ছ'চিয়েলিষ্ট কথাটো অন্তৰ্ভুক্তি কৰা হৈছে। দেন কেৰেক্টাৰিষ্টিক্স অফ কনষ্টিটিউশ্যন অৰ্থাৎ আমাৰ ভাৰতৰ সংবিধানখনৰ কিছুমান বৈশিষ্ট্য, এইখিনি বস্তু আপোনালোকে জানিব। লিখিত আৰু দীৰ্ঘতম সংবিধান, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সংবিধানখন থাকিলে আমাৰ ভাৰতৰ সংবিধানখনে আছে। আৰু আমাৰ সংবিধানখন এটা লিখিত সংবিধান। আৰু আমাৰ ভাৰতৰ সংবিধানত অনুচ্ছেদ কিমান আছে, 395, যদিও আজিকালি 400তকৈ ওপৰত গৈছে। দেন 22টা অধ্যায় আছে আৰু 12টা অনুসূচী আছে, যোনটো শিডিউল বুলি কোৱা হয়। ইংৰাজীত অনুসূচীক কয় শিডিউল আৰু অধ্যায়ক কয় চেপ্টাৰ, আৰু অনুচ্ছেদক কি কয়, আৰ্টিকেল বুলি কয়, এইখিনি জানিব। ভাৰতীয় সংবিধানক যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ বোলা হয়। যে ভাৰতৰ সংবিধানক কি বুলি কোৱা হয়, যুক্তৰাষ্ট্ৰ অৰ্থাৎ ভাৰতৰ কি থাকিব, এজন ৰাষ্ট্ৰপতি থাকিব আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ, তাৰমানে কি আমাৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা ভাৰতখন শাসিত হয়। এইকাৰণে কৈছে যে একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ বোলা হয়।
দেন প্ৰিয়াম্বল প্ৰস্তাৱনা ভাৰতীয় সংবিধানৰ আত্মা ৰূপ আৰু সংবিধানৰ চাবিকাঠি, এইটো কথা মনত ৰাখিব। তাৰপিছত কোৱা হৈছে 42তম সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। তাৰপিছত ডেম'ক্ৰেটিক মিনছ বাই দ্য পিপুল ফৰ দ্য পিপুল, এইখিনি কেতিয়াবা পৰীক্ষাত আহি যায়। জনতাৰ দ্বাৰা আৰু জনতাৰ বাবে আমাৰ চৰকাৰখন গঠন কৰা হয়, এইখিনি জানি ৰাখিব। আৰু 7 শিডিউলত কি আছে, পাৱাৰ এণ্ড ফাংচনবোৰ কি আছে বিটুইন ষ্টেট এণ্ড চেণ্ট্ৰেলৰ মাজত ভাগ কৰা থাকে 7 শিডিউলৰ ভিতৰত, এইখিনি মনত ৰাখিব, অৰ্থাৎ 7ম অনুসূচীত। আৰু কি কৰা হৈছে 7 শিডিউলত 74th এমেণ্ডমেণ্ট এক্ট 1992 পৌৰ নিগমৰ কথাখিনি অন্তৰ্ভুক্ত কৰা হৈছে। কিমান শিডিউলত, 12 শিডিউলত। এইটো মনত ৰাখিব যে 12 শিডিউলত পৌৰ নিগমৰ কথাখিনি অন্তৰ্ভুক্ত কৰা হৈছে। 6 শিডিউলত কি কৰা হৈছে, 6 শিডিউলত ট্ৰাইবেল এৰিয়াছ লাইক আসাম, মেঘালয় এণ্ড মিজোৰামৰ জাতি জনগোষ্ঠীৰ কথা এইখিনি অন্তৰ্ভুক্তি কৰা হৈছে কি শিডিউলত, 6 শিডিউলত মনত ৰাখিব। এইটো ভি ইম্পৰ্টেণ্ট, কিন্তু এইটো বস্তু যে আমাৰ অসম, মেঘালয় আৰু মিজোৰামৰ জাতি জনগোষ্ঠীৰ কথাখিনি কোনটো শিডিউলত, সংবিধানৰ কোনটো শিডিউলত অন্তৰ্ভুক্তি কৰা আছে, 6 শিডিউলত, এইখিনি কথা মনত ৰাখিব। দেন কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট ফাৰ্ষ্ট টাইম কিমান চনত হৈছিল, 1951 চনত। যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়া প্ৰথমতে সংশোধনী কৰা হৈছিল, 1951 চনত। আৰু 2003 চনত BTC এমেণ্ডমেণ্ট কৰা হয়। 99তম এমেণ্ডমেণ্টত কি কৰা হয়, আমাৰ 2003 চনত BTCক অন্তৰ্ভুক্ত কৰা হয়, অৰ্থাৎ স্বায়ত্ত শাসনৰ অধিকাৰ প্ৰদান কৰা হয় BTCক। তাৰপিছত 100 এমেণ্ডমেণ্টত কি হয়, 4 লেংগুৱেজ এডেড হয়, অৰ্থাৎ 100তম সংশোধনীত 4টা লেংগুৱেজ এড কৰা হয় আমাৰ সংবিধানত। এইটো হ'ল বড়ো, তাৰপিছত হ'ল ডগৰি এণ্ড সান্থালী এণ্ড মৈথিলী, এইখিনি মনত ৰাখিব। আৰু ভাষাবোৰৰ কথা কোনটো শিডিউলত কোৱা আছে, 8 শিডিউলত কোৱা আছে। দেন আৰ্টিকেল 326 নাম্বাৰৰ সাৰ্বজনীন ভোটাধিকাৰৰ অধিকাৰৰ কথা কোৱা হৈছে। 21 বছৰ বয়সত ভোট দিব পাৰিছিল, আজিকালি 18 বছৰ হোৱাৰ লগে লগে পূৰ্ণবয়স্ক, প্ৰাপ্তবয়স্ক বুলি কোৱা হয়। আৰু এইখিনি সময়ত আমাৰ এজন নাগৰিকৰ অধিকাৰ প্ৰদান কৰা হয়। 18 বছৰ হোৱাৰ লগে লগে এই মানুহজন বা ব্যক্তিজন ভোট দিয়াৰ অধিকাৰ লাভ কৰে। তাৰপিছত ইয়াত কৈছে জুডিচিয়াৰী ইজ ইণ্ডিপেণ্ডেণ্ট। আৰু জুডিচিয়াৰী যোনটো ন্যায়িক ব্যৱস্থা আছে, ন্যায়পালিকাৰ স্বাধীন, ন্যায়পালিকাখন আমাৰ স্বাধীন, অৰ্থাৎ সুপ্ৰিম কোৰ্ট যোনটো হাইকোৰ্ট আছে এইবিলাক হ'ল স্বাধীন, নিজৰ ইচ্ছামতে কাম কৰে, চৰকাৰে এইখিনিত হস্তক্ষেপ কৰিব নোৱাৰে। তাৰপিছত ইণ্টিগ্ৰেটেড জুডিচিয়েল ছিষ্টেম, তাৰমানে একত্ৰিত ন্যায়িক ব্যৱস্থা। তাৰমানে এই একত্ৰিত ন্যায়িক ব্যৱস্থা বুলিলে কি বুজা, ওপৰত থাকিব সুপ্ৰিম কোৰ্ট, তলত থাকিব যোনটো ডিষ্ট্ৰিক্ট কোৰ্ট থাকিব, তাৰপিছত হাইকোৰ্ট থাকিব, ওপৰত সুপ্ৰিম কোৰ্ট থাকিব। আৰু এই ব্যৱস্থাটোকে কি বুলি কোৱা হয়, একত্ৰীভূত ন্যায়িক ব্যৱস্থা বুলি কোৱা হয়। নিশ্চয় কথাখিনি বুজি পাইছে। দেন আহিল জুডিচিয়েল ৰিভিউ, ন্যায়িক সমীক্ষাও থাকে আমাৰ সংবিধানত, এইখিনি কথা উল্লেখ আছে। যেন অফিচিয়েল লেংগুৱেজ কি, অফিচিয়েল লেংগুৱেজৰ কথা, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ অফিচিয়েল লেংগুৱেজ কি, হিন্দী। আৰু এইটো কথা ক'ত লিখা আছে, আৰ্টিকেল 150 এণ্ড 151ত লিখা আছে। আৰু 1963 চনৰ পৰা হিন্দীৰ লগতে ইংৰাজীকো অফিচিয়েল সমমৰ্যাদা প্ৰদান কৰা হয়, অৰ্থাৎ যিকোনো অফিচৰ কাম কাজৰ কাৰণে কি হয়, হিন্দীৰ লগে লগে আমি ইংৰাজীও ব্যৱহাৰ কৰিব পাৰিম। আৰু ইংৰাজীৰ কথাটো কিমান চনত অন্তৰ্ভুক্তি কৰা হয়, 1963 চনত অন্তৰ্ভুক্ত কৰা হয়। দেন আহিল আপোনালোকৰ এণ্টি ডিফেকশ্যন ল', অৰ্থাৎ দলগত নিৰোধক আইন। এইটো এটা আইন হয়, এণ্টি ডিফেকশ্যন আইন। আৰু এইটো কিমান চনত কৰা হৈছে, ল' ইনেক্ট, অৰ্থাৎ কামত ল' ইনেক্ট ইন 1985 এট দ্য টাইম অফ ৰাহুল গান্ধীয়ে এইটো বস্তু আমাৰ কৰে যে এণ্টি ডিফেকশ্যন লটো কেতিয়া আৰম্ভ হয়, 1985 চনত। আৰু কোনে এইটো প্ৰৱৰ্তন কৰে, ৰাহুল গান্ধী। দেন দলগত নিৰোধক আইন কি, দলত্যাগীসকলক আয়াৰাম গয়াৰাম বুলি কোৱা হয়। এইটো কেতিয়াবা পৰীক্ষাত দিয়ে যে এটা দলৰ পৰা ত্যাগ কৰি কংগ্ৰেছ এৰিখিনি বিজেপিত আৰু বিজেপি এৰিখিনি UDFত যায়, এনেকুৱা পৰিস্থিতি কি বুলি কোৱা হয়, দলত্যাগীসকলক কি বুলি কোৱা হয়, আয়াৰাম গয়াৰাম বুলি কোৱা হয়। এইটো কথা মনত ৰাখিব। মিনাৰ্ভা মিল, এইটো কথা বাৰ বাৰ আহি আছে। মিনাৰ্ভা মিল ৰায়ৰ গছৰ কিমান চনত কৰা হয়, 1980 চনত। এই গছৰটোৰ কথা 1980 চনত এইটো ন্যায়ালয়ত কি হয়, মীমাংসা কৰা হয়, এইখিনি বস্তু। দেন আহিল 1935 চনত ভাৰত চৰকাৰৰ আইনমতে কেন্দ্ৰত 20 সদনীয় বিধানমণ্ডল গঠন কৰা হয়। যে কোনটো চৰকাৰৰ আইনমতে কেন্দ্ৰীয় 20 সদনীয় বিধানমণ্ডল গঠন কৰা হয়, 1935 চনৰ ভাৰত চৰকাৰৰ আইনমতে। দেন উচ্চ সদনক কোৱা হয় কাউন্সিল অফ ষ্টেট, আৰু নিম্ন সদনক কোৱা হয় যুক্তৰাষ্ট্ৰীয় সভা, অৰ্থাৎ ফেডাৰেল এছেম্বলি বুলি কোৱা হয়। দেন আহিল আপোনালোকৰ আগষ্ট অফাৰ, অৰ্থাৎ গভৰ্ণৰ জেনেৰেল লৰ্ড লিডগৈ 1940 চনত কি কৰে, প্ৰস্তাৱখন কি কৰে, প্ৰৱৰ্তন কৰে। কোনে কৰিছিল তেতিয়া, গভৰ্ণৰ জেনেৰেল কোন আছিল, লৰ্ড
লিন লিত গৈ এইটো কথা মনত ৰাখিব, পৰীক্ষাত আহিব পাৰে। তাৰপিছত ডাইৰেক্ট একশ্যন ডে কেতিয়া পালন কৰা হয়? 16 আগষ্ট ইন 1946। প্ৰত্যক্ষ সংগ্ৰাম বুলি কোৱা হয়। প্ৰত্যক্ষ সংগ্ৰাম দিন কেতিয়া পালন কৰা হয়? 16 আগষ্টত। এইখিনি কথা। এইটো আলিজিন্দা পাকিস্তানৰ কাৰণে মুছলিম লীগে এইটো পৰিৱৰ্তন কৰে। চ' বন্ধুসকল, এইখিনি আছিল আপোনালোকৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সংবিধানৰ লগত জড়িত খুঁটিনাটি সকলো কথা মই কভাৰ কৰিবলৈ যত্ন কৰিছোঁ। ইয়াৰ উপৰিও মই ইম্পৰ্টেণ্ট বস্তুখিনি ইয়াত দিছোঁ। মোৰ ভিডিঅ'টো চালে আপোনালোকৰ সংবিধানৰ বিষয়ে কোনো কিতাপত পঢ়িব নালাগে, এইখিনি মই ডাটি ক'ব পাৰোঁ। চ' বন্ধুসকল, ভিডিঅ'খন ভাল পালে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। যিমান পাৰে অসমৰ চকুকণে বিস্তাৰিত কৰি দিব, যাতে ইয়াৰ উপকাৰিতা সকলোৱে লাভ কৰিব পাৰে। শেষত সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।